বন্ধুসকল, বিং এ ষ্টুডেণ্ট ইন আছামিজ চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে আগৰ ভিডিঅ'টোত 5টা শব্দ অধ্যয়ন কৰিছোঁ। সেই 5টা শব্দ হ'ল পেকুলিয়াৰ, কণ্ডোন, বেনিভলেণ্ট, এফিচিয়েণ্ট এণ্ড জেনুইন। আজিৰ ভিডিঅ'টোত আমি আকৌ 5টা শব্দ অধ্যয়ন কৰিম। এই 5টা শব্দ অধ্যয়ন কৰাৰ আগত মই আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ। যদি আপোনালোকে ভোকেবুলাৰী মনত ৰাখিব বিচাৰে তেতিয়াহ'লে ইয়াক দৈনন্দিন জীৱনত ব্যৱহাৰ কৰক। লগতে বিভিন্ন ধৰণৰ বাক্য সাজক। বাক্য সাজি আপোনালোকে মোৰ কমেণ্ট বক্সতো দিব পাৰে। লগতে আপোনাৰ বহীটোতো বিভিন্ন ধৰণৰ বাক্য সাজিবলৈ চেষ্টা কৰক। আহকচোন আজি প্ৰথম শব্দটো আমি পঢ়োঁ। ইণ্টাৰিম। ইণ্টাৰিম মানে হৈছে টেম্পৰেৰী প্ৰভিজন। ঠিক আছে, ইণ্টাৰিম মানে টেম্পৰেৰী, টো পাৰ্মানেণ্ট নহয়। এতিয়া চাব, হি ৱাজ এপইণ্টেড এজ এন ইণ্টাৰিম প্ৰিন্সিপাল অফ দিছ কলেজ। সি এপইণ্টেড হৈছিল, সি নিযুক্ত হৈছিল এজ এন ইণ্টাৰিম প্ৰিন্সিপাল, এজন টেম্পৰাৰী প্ৰিন্সিপাল হিচাপে অফ দিছ কলেজ, এইখন কলেজৰ। ধৰি লৈছোঁ সেইখন কলেজৰ প্ৰিন্সিপালৰ মৃত্যু হৈছে হঠাতে, আৰু তেওঁৰ অনুপস্থিতিত অৰ্থাৎ তেওঁৰ মৃত্যুত ছিনিয়ৰ এজনক, জ্যেষ্ঠ এজনক প্ৰিন্সিপাল হিচাপে নিযুক্তি দিয়া হ'ল। কিন্তু তেওঁ টেম্পৰাৰী, তেওঁ ইণ্টাৰিম, তেওঁ পাৰ্মানেণ্ট নহয়, তেওঁ ইণ্টাৰিম হিচাপে কাম কৰিব, তেওঁ এটা প্ৰভিজনেল টাইমৰ কাৰণে কাম কৰিব। আকৌ এবাৰ কৈছোঁ, হি ৱাজ এপইণ্টেড, সি এপইণ্টেড হৈছিল, সি নিযুক্ত হৈছিল এজ এন ইণ্টাৰিম প্ৰিন্সিপাল, এজন টেম্পৰাৰী প্ৰিন্সিপাল হিচাপে অফ দিছ কলেজ, এইখন কলেজৰ। ইয়াত প্ৰিন্সিপাল নাউন, ইণ্টাৰিম এডজেক্টিভ। যিটো প্ৰিন্সিপাল নাউন, নাউনক কোনে কোৱালিফাই কৰিছে? ইণ্টাৰিমে। হা, কেনেকুৱা প্ৰিন্সিপালজন? ইণ্টাৰিম, টেম্পৰাৰী প্ৰিন্সিপাল। প্ৰিন্সিপালজনৰ ইনফৰমেশ্যন কোনে দিছে? ইণ্টাৰিমে, গতিকে এডজেক্টিভ। দ্বিতীয় বাক্যটোত চাব, হি ইজ ৱৰ্কিং, সি কাম কৰি আছে এজ এন ইণ্টাৰিম মেনেজাৰ, এজন টেম্পৰাৰী মেনেজাৰ হিচাপে ইন দ্য এবচেঞ্চ অফ, অনুপস্থিতিত কাৰ? মিষ্টাৰ শৰ্মাৰ। হি ইজ ৱৰ্কিং এজ এন ইণ্টাৰিম মেনেজাৰ ইন দ্য এবচেঞ্চ অফ মিষ্টাৰ শৰ্মা। মিষ্টাৰ শৰ্মাৰ অনুপস্থিত তেওঁ এজন ইণ্টাৰিম মেনেজাৰ হিচাপে কাম কৰি আছে। ধৰি লৈছোঁ মিষ্টাৰ শৰ্মা বহুদিন ধৰি বেমাৰত ভুগি আছে, তেওঁ ঘৰতে আছে। তেওঁৰ অনুপস্থিত বেলেগ এজনক মেনেজাৰ হিচাপে দিয়া হৈছে। তেওঁ কিন্তু পাৰ্মানেণ্ট নহয়, তেওঁ ইণ্টাৰিম। কাৰণ তেওঁ যেতিয়া মিষ্টাৰ শৰ্মা আহিব, আকৌ তেওঁ মেনেজাৰ হিচাপে কাম কৰিব। তেওঁৰ অনুপস্থিতিতে এইজন মানুহে মেনেজাৰ হিচাপে কাম কৰি আছে, অৰ্থাৎ তেওঁ ইণ্টাৰিম বা টেম্পৰাৰী মেনেজাৰ। নিশ্চয় বুজিব পাৰিছে? দ্বিতীয় শব্দটোলৈ আগবাঢ়ো। দ্বিতীয় শব্দটো আছে এবাণ্ডন। এবাণ্ডন শব্দটো হয়তো বহুতে জানেই, তথাপি কৈছোঁ যে এবাণ্ডন মানে হৈছে টু গিভ আপ। এবাণ্ডন মানে পৰিত্যাগ কৰা। মই বাক্য লিখিছোঁ, আই কাণ্ট এবাণ্ডন হাৰ। মই কাণ্ট, নোৱাৰোঁ, এবাণ্ডন, পৰিত্যাগ কৰিব, হাৰ, মই তাইক এবাণ্ডন কৰিব নোৱাৰোঁ, মই তাইক পৰিত্যাগ কৰিব নোৱাৰোঁ। ইয়াত এবাণ্ডনে কি হিচাপে কাম কৰিছে? ভাৰ্ব হিচাপে কাম কৰিছে, একশ্যন বুজাইছে, একশ্যন। ভাৰ্বে কি বুজায়? একশ্যন বা ষ্টেট। আমি অসমীয়াত পঢ়ি আহিছোঁ, কোনো এটা কাম কৰা বা হোৱা বুজায়, গতিকে সেইটো একশ্যন। আই কাণ্ট এবাণ্ডন হাৰ, মই তাইক এবাণ্ডন কৰিব নোৱাৰোঁ। ঠিক আছে, উই হেভ টু এবাণ্ডন, আমি কি কৰিব লাগে? পৰিত্যাগ কৰিব লাগে। কি? ড্ৰিংকিং এলকহল। আমি ড্ৰিংকিং এলকহল পৰিত্যাগ কৰিব লাগে, টু ছেভ, বচোৱাৰ কাৰণে, আৱাৰ লাইফছ, আমাৰ জীৱনবোৰ। ঠিক আছে, আমি ড্ৰিংকিং এলকহল পৰিত্যাগ কৰিব লাগে আমাৰ জীৱন বচোৱাৰ কাৰণে। নিশ্চয় বুজি পাইছে? এবাণ্ডন মানে টু গিভ আপ, পৰিত্যাগ কৰা। আই কাণ্ট এবাণ্ডন হাৰ, মই তাইক এবাণ্ডন কৰিব নোৱাৰোঁ, মই তাইক পৰিত্যাগ কৰিব নোৱাৰোঁ। উই হেভ টু এবাণ্ডন, আমি এবাণ্ডন কৰিব লাগে, আমি পৰিত্যাগ কৰিব লাগে ড্ৰিংকিং এলকহল, টু ছেভ আৱাৰ লাইফছ, আমাৰ জীৱনবোৰ বচোৱাৰ কাৰণে। নিশ্চয় বুজিব পাৰিছে এবাণ্ডন? এতিয়া আমি তৃতীয় শব্দটোলৈ আগবাঢ়িছোঁ। তৃতীয় শব্দটো হৈছে নিগাৰ্ডলি। নিগাৰ্ডলি মানে কৃপণ স্বভাৱ, মাইজাৰলি। ঠিক আছে, নিগাৰ্ডলি মানে কৃপণ স্বভাৱ, মাইজাৰলি। এতিয়া চাব, হিজ নিগাৰ্ডলি নেচাৰ মেড হিম আনপ্লিজেণ্ট এমং হিজ ফেমিলি মেম্বাৰ্ছ। তাৰ নিগাৰ্ডলি, কৃপণ স্বভাৱ, ঠিক আছে, নিগাৰ্ডলি নেচাৰ, যিটো তাৰ কৃপণ স্বভাৱ, মেড হিম, তাক বনাইছে, আনপ্লিজেণ্ট, অপ্ৰিয়। আনপ্লিজেণ্ট শব্দটো আপুনি কম্পিটিটিভ এক্সামত দেখা পাব। কম্পিটিটিভ এক্সামত প্ৰায়ে সুধে আনপ্লিজেণ্ট শব্দটো। আনপ্লিজেণ্ট মানে হৈছে অপ্ৰিয়। হিজ নিগাৰ্ডলি নেচাৰ মেড হিম আনপ্লিজেণ্ট, তাৰ যিটো কৃপণ স্বভাৱে তাক অপ্ৰিয় বনাইছে। এমং হিজ ফেমিলি মেম্বাৰ্ছ, তাৰ পৰিয়ালৰ সদস্যবিলাকৰ মাজত তাক অপ্ৰিয় বনাইছে। নিশ্চয় বুজিব পাৰিছে? নেচাৰ নাউন, গতিকে নিগাৰ্ডলি এডজেক্টিভ। নিগাৰ্ডলি কি কৰিছে? কেনেকুৱা নেচাৰ, কেনেকুৱা স্বভাৱ? কৃপণ স্বভাৱ। ঠিক আছে, দ্বিতীয় শব্দটো চাব, হি ইজ চ' নিগাৰ্ডলি, সি এনেকুৱা কৃপণ, মানি ইজ এভৰিথিং ফৰ হিম, পইচাই তাৰ কাৰণে সকলো। সি এনেকুৱা ধৰণৰ
মাইজাৰ এনেকুৱা ধৰণৰ কৃপণ সি, মানি ইজ এভৰিথিং ফৰ হিম, টকাই তাৰ কাৰণে সকলো। নিশ্চয় বুজিব পাৰিছে, নিগাৰ্ডলি মানে হৈছে মাইজাৰলি, কৃপণ স্বভাৱ। হিজ নিগাৰ্ডলি নেচাৰ মেড হিম আনপ্লিজেণ্ট এমং হিজ ফেমিলি মেম্বাৰ্ছ, তাৰ কৃপণ স্বভাৱে তাক ফেমিলি মেম্বাৰ্ছবিলাকৰ মাজত অপ্ৰিয় বনাইছে। হি ইজ চ' নিগাৰ্ডলি, সি এনেকুৱা নিগাৰ্ডলি, এনেকুৱা কৃপণ, মানি ইজ এভৰিথিং ফৰ হিম, টকাই তাৰ কাৰণে সকলো। ঠিক আছে, আমি চতুৰ্থ শব্দটোৰ কাৰণে আগবাঢ়িছোঁ। 4 নম্বৰ শব্দটো আছে অবনক্সিয়াছ। অবনক্সিয়াছ শব্দটো প্ৰায়ে পৰীক্ষাত সোধে। অবনক্সিয়াছ মানে হৈছে এক্সট্ৰিমলি আনপ্লিজেণ্ট, এক্সট্ৰিমলি আনপ্লিজেণ্ট, এক্সট্ৰিমলি মানে অত্যন্ত, আমি কৈ থাকোঁ এক্সট্ৰিমলি চৰি, মানে অত্যন্ত দুখিত। এতিয়া এক্সট্ৰিমলি মানে হৈছে অত্যন্ত, আনপ্লিজেণ্ট মানে অলৰেডি পঢ়িলোঁ অপ্ৰিয়, অপ্ৰিয়, আনপ্লিজেণ্ট মানে অপ্ৰিয়, এক্সট্ৰিমলি আনপ্লিজেণ্ট মানে অত্যন্ত অপ্ৰিয়। এই অবনক্সিয়াছ শব্দটো চাব, হিজ ৰিউড বিহেভিয়াৰ মেড হিম অবনক্সিয়াছ ইন হিজ ছ'চাইটি। হিজ ৰিউড বিহেভিয়াৰ, তাৰ অভদ্ৰ আচৰণে, তাৰ অভদ্ৰ ব্যৱহাৰে, ৰিউড মানে অভদ্ৰ, মেড হিম অবনক্সিয়াছ, তাক অপ্ৰিয় বনাইছে, এক্সট্ৰিমলি আনপ্লিজেণ্ট বনাইছে, ইন হিজ ছ'চাইটি, তাৰ নিজৰ সমাজখনত তাক অপ্ৰিয় বনাইছে, কিহে? তাৰ ৰিউড বিহেভিয়াৰে বা তাৰ অভদ্ৰ আচৰণে। ইয়াত অবনক্সিয়াছে এডজেক্টিভ হিচাপে কাম কৰে, এডজেক্টিভ হিচাপে। এতিয়া অবনক্সিয়াছ শব্দটোৱে, অপ্ৰিয় শব্দটোৱে কাক কোৱালিফাই কৰিছে? প্ৰনাউনক, অৰ্থাৎ তাক, সেই মানুহজনক কোৱালিফাই কৰিছে। ঠিক আছে, সেই মানুহজন কেনেকুৱা? অপ্ৰিয়, মানুহজনৰ ইনফৰমেশ্যন দিছে, গতিকে এডজেক্টিভ, অবনক্সিয়াছ। দ্বিতীয় তলৰ বাক্যটো চাব, আই ডোণ্ট ৱান্ট টু টক, মই কথা পাতিব নিবিচাৰোঁ। আই ডোণ্ট ৱান্ট, মই নিবিচাৰোঁ, টু টক, কথা পাতিব, টকৰ আগত টু প্ৰিপজিশ্যন বহে। আই ডোণ্ট ৱান্ট টু টক, মই কথা পাতিব নিবিচাৰোঁ, টু এন অবনক্সিয়াছ মেন, এজন অপ্ৰিয় মানুহৰ সৈতে, লাইক হিম, তেওঁৰ নিচিনা। আই ডোণ্ট ৱান্ট টু টক টু এন অবনক্সিয়াছ মেন লাইক হিম, মই এজন অপ্ৰিয় মানুহৰ সৈতে, তেওঁৰ নিচিনা এজন অপ্ৰিয় মানুহৰ সৈতে কথা পাতিব নিবিচাৰোঁ। অবনক্সিয়াছ মানে এক্সট্ৰিমলি আনপ্লিজেণ্ট, অত্যন্ত অপ্ৰিয়। হিজ ৰিউড বিহেভিয়াৰ মেড হিম অবনক্সিয়াছ ইন হিজ ছ'চাইটি, তাৰ অভদ্ৰ ব্যৱহাৰে তাক অপ্ৰিয় বনাইছে তাৰ সমাজখনত, তাৰ নিজৰ সমাজখনত। আই ডু নট ৱান্ট টু টক, মই কথা পাতিব নিবিচাৰোঁ, টু এন অবনক্সিয়াছ মেন, এজন অপ্ৰিয় মানুহৰ সৈতে, লাইক হিম, তেওঁৰ নিচিনা। শেষৰটো শব্দ এব্ৰগেট। এব্ৰগেটটো ভাৰ্ব হিচাপে ব্যৱহাৰ হয় বাক্যত। এব্ৰগেট মানে ৰিপিল, কেনচেল, ৰিভক, অৰ্থাৎ কেনচেল কৰা। ঠিক আছে, এব্ৰগেট। ইয়াত চাব, দ্য ল ৱাজ এব্ৰগেটেড বাই দ্য ডিভিজন বেঞ্চ। দ্য ল ৱাজ এব্ৰগেটেড, আইনখন কেনচেল কৰা হৈছিল, বাই দ্য ডিভিজন বেঞ্চ, কাৰ দ্বাৰা? খণ্ড বিচাৰপীঠৰ দ্বাৰা। দ্য ল ৱাজ এব্ৰগেটেড, আইনখন এব্ৰগেটেড কৰা হৈছিল, কেনচেল কৰা হৈছিল, কাৰ দ্বাৰা? ডিভিজন বেঞ্চৰ দ্বাৰা, খণ্ড বিচাৰপীঠৰ দ্বাৰা। দ্বিতীয় বাক্যটো চাব, দ্য চিষ্টেম অফ ৰেভিনিউ কালেকশ্যন, ৰাজহ সংগ্ৰহৰ যি পদ্ধতি, কাৰ পৰা? ফ্ৰম দি ফাৰ্মাৰ্ছ, খেতিয়কৰ পৰা, শুড বি এব্ৰগেটেড, কেনচেল কৰিব লাগে, কেনচেল কৰিব লাগে, উঠাই ল'ব লাগে বা উঠাই লোৱাটো উচিত। আৰু এবাৰ কৈছোঁ, এব্ৰগেট, ৰিপিল, কেনচেল, ৰিভক মানে কেনচেল কৰা। দ্য ল ৱাজ এব্ৰগেটেড বাই দ্য ডিভিজন বেঞ্চ। দ্য ল ৱাজ এব্ৰগেটেড বাই দ্য ডিভিজন বেঞ্চ, খণ্ড ন্যায়পীঠৰ দ্বাৰা আইনখন কেনচেল কৰা হৈছিল। দ্বিতীয় বাক্যটো, দ্য চিষ্টেম অফ ৰেভিনিউ কালেকশ্যন ফ্ৰম দি ফাৰ্মাৰ্ছ শুড বি এব্ৰগেটেড, ৰাজহ সংগ্ৰহৰ যি পদ্ধতি, ফ্ৰম দি ফাৰ্মাৰ্ছ, খেতিয়কৰ পৰা বা কৃষকৰ পৰা, শুড বি এব্ৰগেটেড, কেনচেল কৰিব লাগে বা কেনচেল কৰা উচিত। নিশ্চয় আপোনালোকে 5টা শব্দ শিকিব পাৰিছে। আকৌ এবাৰ এই 5টা শব্দ মই ৰিভাইজ কৰি দিছোঁ আপোনালোকক, ৰিভিজন হৈ যাওক এবাৰ। যে প্ৰথম শব্দটো আছিল ইণ্টাৰিম। ইণ্টাৰিম মানে হৈছে টেম্পৰাৰী, যিটো পাৰ্মানেণ্ট নহয়। ইয়াৰ বিপৰীত কি হ'ব? পাৰ্মানেণ্ট। ইণ্টাৰিমৰ বিপৰীত বা টেম্পৰাৰীৰ বিপৰীত পাৰ্মানেণ্ট। বাক্য লিখিছোঁ, হি ৱাজ এপইণ্টেড এজ এন ইণ্টাৰিম প্ৰিন্সিপাল অফ দিছ কলেজ, তেওঁ এইখন কলেজৰ টেম্পৰাৰী প্ৰিন্সিপাল হিচাপে নিযুক্ত হৈছিল। হি ইজ ৱৰ্কিং এজ এন ইণ্টাৰিম মেনেজাৰ ইন দ্য এবচেঞ্চ অফ মিষ্টাৰ শৰ্মা, মিষ্টাৰ শৰ্মাৰ অনুপস্থিতিত তেওঁ এজন ইণ্টাৰিম মেনেজাৰ হিচাপে কাম কৰি আছে। প্ৰথম শব্দ গ'ল। দ্বিতীয় শব্দটো হৈছে এবাণ্ডন। এবাণ্ডন মানে হৈছে টু গিভ আপ, পৰিত্যাগ কৰা। আই কাণ্ট এবাণ্ডন হাৰ, মই তাইক এবাণ্ডন কৰিব নোৱাৰোঁ। উই হেভ টু এবাণ্ডন ড্ৰিংকিং এলকহল, আমি ড্ৰিংকিং এলকহল পৰিত্যাগ কৰিব লাগে, টু ছেভ আৱাৰ লাইফছ, আমাৰ জীৱনবোৰ বচোৱাৰ কাৰণে। উই হেভ টু এবাণ্ডন ড্ৰিংকিং এলকহল টু ছেভ আৱাৰ লাইফছ, আমি আমাৰ জীৱনবোৰ বচোৱাৰ কাৰণে ড্ৰিংকিং এলকহল পৰিত্যাগ কৰিব লাগে। দ্বিতীয় শব্দটো বুজি পাইছে নিশ্চয়। এতিয়া আমি তৃতীয় শব্দটো চাম।
শেষৰটো শব্দ আছিলে এব্ৰগেট প্ৰথমে শেষৰটো শব্দ পঢ়ি লৈছো এব্ৰগেট ৰিপিল কেনচেল এণ্ড ৰিভোক ৰিপিল কেনচেল ৰিভোক দ্য ল ৱাজ এব্ৰগেটেড বাই দি ডিভিজন বেঞ্চ আইনখন ডিভিজন বেঞ্চৰ দ্বাৰা খণ্ড বিচাৰপীঠৰ দ্বাৰা এব্ৰগেট কৰা হৈছিল কেনচেল কৰা হৈছিল দ্য চিষ্টেম অফ ৰেভিনিউ কালেকশ্যনৰ যি পদ্ধতি ফ্ৰম দি ফাৰ্মাৰ্ছ খেতিয়কৰ পৰা শুড বি এব্ৰগেটেড কেনচেল কৰিব লাগে কেনচেল কৰা উচিত এব্ৰগেট মানে ৰিপিল কেনচেল ৰিভোক ইয়াৰ পিছত নিগাৰ্ডলি এণ্ড অবনক্সিয়াছ নিগাৰ্ডলি মানে মাইজাৰলি কৃপণ স্বভাৱ হিজ নিগাৰ্ডলি নেচাৰ মেড হিম আনপ্লেজেণ্ট এমং হিজ ফেমিলি মেম্বাৰ্ছ তাৰ যি কৃপণ স্বভাৱে ফেমিলি মেম্বাৰ্ছবিলাকৰ মাজত পৰিয়ালৰ সদস্যৰ মাজত তাক অপ্ৰিয় বনাইছে আনপ্লেজেণ্ট শব্দটো প্ৰায়ে পৰীক্ষাত সুধি থাকে হি ইজ চ' নিগাৰ্ডলি সি এনেকুৱা কৃপণ মানি ইজ এভৰিথিং ফৰ হিম পইচাই তাৰ কাৰণে সকলো টকাই তাৰ কাৰণে সকলো অবনক্সিয়াছ মানে এক্সট্ৰিমলি আনপ্লিজেণ্ট অত্যন্ত অপ্ৰিয় চেণ্টেন্স আছে হিজ ৰিড বিহেভিয়াৰ মেড হিম অবনক্সিয়াছ ইন ইজ ছ'চাইটি তাৰ অভদ্ৰ বিহেভিয়াৰে অভদ্ৰ আচৰণে তাক অপ্ৰিয় বনাইছে তাৰ ছ'চাইটিখনত তাৰ সমাজখনত আই ডোণ্ট ৱান্ট টু টক মই কথা পাতিব নিবিচাৰোঁ টু এন অবনক্সিয়াছ মেন এজন অপ্ৰিয় মানুহৰ সৈতে লাইক হিম তেওঁৰ নিচিনা অবনক্সিয়াছ শব্দটো নিশ্চয় বুজি পাইছে এবাণ্ডনৰ আপোনালোকে বিভিন্ন ধৰণৰ চিননিমছ পাব পাৰে এবাণ্ডনৰ যে এবাণ্ডন মানে টু গিভ আপ পৰিত্যাগ কৰা ইয়াত কি চিননিমছ পাব পাৰে লিভ ঠিক আছে লিভ পাব পাৰে তাৰপিছত ফৰচেক পাব পাৰে এনেকুৱা ধৰণৰ চিননিমছবিলাক সুধিব পাৰে পৰীক্ষাত আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে 5টা নতুন শব্দ শিকিব পাৰিছে এই 5টা শব্দৰে আপোনালোকে বাক্য বনাওক আৰু কমেণ্ট বক্সত মোক জনাওক এতিয়া ভকেবুলাৰী বিভিন্ন ধৰণৰ শ্বৰ্টিক আপোনালোকে পাব কিন্তু শ্বৰ্টিকবিলাক মোৰ হিচাপত টেম্পৰাৰী হয় এইবিলাক আপুনি পাৰ্মানেণ্ট মনত ৰখাৰ কাৰণে উপায় নহয় আচলতে এইটো তথাপিও যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ল'ব পাৰে সেই টিকবিলাকক কিন্তু ভাবোঁ এইটো চেণ্টেন্স বনোৱাটো বা দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাটো অন্যতম ভাল উপায় ভকেবুলাৰী মনত ৰখাৰ ধন্যবাদ